এভৰিৱান সকলোৱে ভালে আছে বুলি আশা কৰিছোঁ আৰু জয় হাছানা কুকিং ব্লগত আপোনালোকক বহুত ৱেলকাম কৰিছোঁ। আৰু এয়া আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ। তো ইয়াত লৈ লৈছোঁ কেপচিকাম এটা আৰু বিলাহী, জলকীয়া, ধনিয়া পাত আৰু পিঁয়াজ ডাঙৰকৈ কাটিছোঁ। মই ডখৰখিনি চাওক আপোনালোকে। তাৰপিছত এইফালে মই ব্ৰইলাৰ অকণমান ফ্ৰাই কৰিব দিছোঁ। অলপ ফ্ৰাই কৰিম, বেছি ফ্ৰাই নকৰোঁ। তাৰপিছত আপোনালোকে সকলোৱে বনাব জানে আৰু তথাপি মোৰ নিজৰ ৰেচিপিটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আৰু সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ গাইজ। তো ব্ৰইলাৰখিনি অলপ ভজাৰ পিছত ইয়াতে মই সেইখন কেৰাহীতে মই পিঁয়াজ দি দিলোঁ, কেলৈ ব্ৰইলাৰ তেলখিনি আছিলে যেতিয়া তাতে মই বনাইছোঁ। আৰু বহুত বেছি মই আজি ব্ৰাউন কালাৰ নকৰোঁ, অলপ কেঁচাকৈয়ে থ'ম। তথাপি মই অলপ ভাজিছোঁ, কিয়নো মোৰ হাজবেণ্ডে বেছি কেঁচা নিচিনা ভাল নাপায়, সেইটো কাৰণে অলপমান ভাজিছোঁ। নহ'লে ইয়াতকৈ আৰু অকণমান কেঁচা থৈ কিনে বনাব পাৰিব। তো মই আৰু অলপ ভাজিলোঁ। তাৰপিছত ইয়াত জিৰা, ধনিয়া, জলকীয়া গুড়ি আৰু আদা নহৰু দিছোঁ। জলকীয়া গুড়ি নিদিলেও হ'ব, অকণমান কালাৰৰ কাৰণে মই দি দিছোঁ। মই কেঁচা জলকীয়া দিছোঁ জ্বলাৰ কাৰণে। তাৰপিছত দি কিনে অকণমান পানী দিম, পানী দি কিনে ভালকৈ মই ভাজি ল'ম। আৰু আপোনালোকে যদি ভিডিঅ'টো কোনোবাই প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' কৰি দিব আৰু ভাল লাগিলে কমেণ্টত জনাব গাইজ। তাৰপিছত মছলাখিনি ভজা হোৱাৰ পিছতে দি দিলোঁ ইয়াত বিলাহী আৰু কেপচিকামখিনি কিন্তু কম হৈ গ'ল। বিলাহী যিমানখিনি আছিলে আৰু অকণমান লাগিছিলে, কিন্তু মই কমকৈ কাটিলোঁ, সেইখিনি দিয়ে বনাইছোঁ গাইজ। আপোনালোকে যিমানখিনি দৰকাৰ পৰে সিমানখিনি দি বনাব পাৰিব। তো অলপমান ভজাৰ পিছত দি দিলোঁ মই এতিয়া ব্ৰইলাৰখিনি। ব্ৰইলাৰখিনি অলপমান ভাজিম। একেবাৰে ইজি, বেছি দেৰি নালাগে বনাবৰ কাৰণে, কম সময়তে হৈ যায়। কেঁচা ব্ৰইলাৰ দিও বনাব পাৰি, কিন্তু মই অকণমান ফ্ৰাই কৰি লৈছোঁ। চবৰ ঘৰৰ খোৱা নিয়ম বেলেগ। তো মোৰ হাজবেণ্ডে তেনেকুৱা ভাল পায়, সেইকাৰণে মই তেনেকৈ বনাইছোঁ গাইজ। এতিয়া মই অলপমান পানী দি দিম, অলপ সিজিব লাগিব। পানী দি কিনে মই ঢাকনখন লগাই দিছোঁ। তাৰপিছত এয়া চাওক হৈ আহিছে, তেতিয়া মই অলপমান বাটাৰ দি দিলোঁ। বাটাৰ বা গাখীৰ অকণমান দিলে কি হয়, গোন্ধটো বহুত ধুনীয়া আহে, সেইটো কাৰণে দিছোঁ মই। আৰু তেল বহুত কম দি বনাইছোঁ, তেল কম খোৱাটোৱে ভাল গাইজ। আৰু কেঁচা জলকীয়া দিয়াৰ কাৰণে কিন্তু কালাৰটো এনেকুৱা দেখাইছে। গুড়ি জলকীয়া দিলে বহুত ধুনীয়া দেখায়, ৰঙা জলকীয়া মই নাই দিয়া। মোক এনেকুৱাই ভাল লাগে, আপোনালোকে দিব পাৰে ৰং জলকীয়া। সেইটো অকণমান দেৰিতে মোৰ তৰকাৰীখিনি ৰেডি হৈ যাব। আৰু সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ, আৰু কিবা যদি ভুল হৈ যায় ক্ষমা কৰি দিব। লাষ্টত মই দিলোঁ ধনিয়া পাত। আৰু গাইজ ভিডিঅ'ৰ মাজে মই কথাখিনি কৈছোঁ, কিয়নো চব মানুহে পূৰা ভিডিঅ'টো নাচায়, অলপ চাই কিনেই থৈ দিয়ে বা সকলোৱে লাইক কমেণ্ট দিও থৈ দিয়ে, কিছুমানে নাচায়। তো সেইটো কাৰণে মাজে ক'বলগীয়া হৈছে। স্কিপ কৰি দিলে কিন্তু ৰেচিপিটো বুজি নাপায়, সেইটো কাৰণে পূৰা চাব লাগে ভিডিঅ'টো। তো গাইজ অলপ পানী দি দিলোঁ লাষ্টত ধনিয়া পাত দি। এতিয়া মোৰ ৰেচিপিটো পূৰা হৈ যাব আৰু তৰকাৰীখিনি হৈ যাব। আৰু একো ক'বলগীয়া নাই গাইজ। ভিডিঅ' যদি ভাল লাগিলে কমেণ্টত জনাব। আৰু এতিয়া তৰকাৰী মোৰ ৰেডি হৈ গ'ল। বহুত ধুনীয়া কালাৰ দেখাব অলপ ঠাণ্ডা হৈ যোৱাৰ পিছত। আৰু তাতে মই প্লেট এখনত ওলাই দিম। এয়া চাওক কিমান ধুনীয়া কালাৰ দেখাইছে। এইখিনি বহুত ভাল লাগিব খাই। কেপচিকামৰ হোৱাইটটো ব্ৰইলাৰৰ লগত বহুত বেছি ভাল লাগে, আৰু ডাঙৰ কাটিলে আৰু বেছি ভাল লাগে। তো মোৰ ৰেডি হৈ গ'ল তৰকাৰী। এতিয়া মই উলিয়াই লৈছোঁ। আৰু গাইজ এই ভিডিঅ'টো কিন্তু মই দুদিনমান আগতে বনোৱা, কিন্তু মই দিব পৰা নাছিলোঁ, এডিট নাই কৰা কাৰণে। অলপ কষ্ট হয়, আমাৰ বহুত কাম থাকে ঘৰুৱা, কিন্তু সেই এনিটাইম মোবাইলত লাগি থাকিবও নোৱাৰোঁ। বহুত কষ্ট হয় মিলাই কিনে ভিডিঅ' বনাই আকৌ আপলোড কৰা, এডিট কৰা, সেইখিনি বহুত দিগদাৰীত দিওঁ গাইজ। সেইটো কাৰণে অকণমান লাইক কমেণ্ট পালে ভাল লাগে। সকলোবোৰ মানুহে জানে ভিডিঅ' বনাব কিমান কষ্ট হয়, আৰু নেকি বোৱাৰী এজনীৰ বহুত বেছি কষ্ট হয় গাইজ। তো আপোনালোকে বুজি শুনি আৰু লাইক কমেণ্ট এটা দিব। বেছি জোৰ জবস্তিও নকৰোঁ মই। তো বাই গাইজ, আকৌ নতুন এটা ৰেচিপি লৈ আকৌ আহিম।